প্ৰতি শ্ৰীমান শ্ৰীমতী আপোনালোকৰ নাম থাকিব। প্ৰিয়ভাজন, অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ সাদৰ সম্ভাষণ গ্ৰহণ কৰিবা। সদ্য ঘোষিত 2025 শিক্ষাবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অথবা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ শাখাত তুমি সুখ্যাতিৰে উত্তীৰ্ণ হৈ পিতৃশ্ৰী আৰু মাতৃ শ্ৰীমতী সুযোগ্য সন্তান স্বৰূপে তুমি অধ্যয়ন কৰা শিক্ষানুষ্ঠানখনৰ লগতে তোমাৰ জন্ম গাঁওখন তথা বাক্সা জিলালৈ যি সুনাম কঢ়িয়াই আনিলা, তাৰ বাবে ভাৰতীয় জনতা পাৰ্টি বাক্সা জিলাৰ মুছলপুৰ মণ্ডল সমিতিৰ তৰফৰ পৰা তোমাক জনালোঁ অমৃত সম একোকি আশীষ আৰু উষ্ম অভিনন্দন। বিহুৰ এই আনন্দময় পৰিৱেশত তোমাক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ পাই অতিকে গৌৰৱবোধ কৰিছোঁ। বিদ্যায়তনিক দিশৰ সকলো প্ৰতিকূলতাক নেওচি তুমি মেধা আৰু কঠোৰ অধ্যয়নেৰে প্ৰদৰ্শন কৰা সফলতা অনুজ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকক তোমাৰ জয়যাত্ৰা। আন্তৰিকতাৰে ত্ৰিদীপ কুমাৰ ডেকা, সভাপতি ভাৰতীয় জনতা পাৰ্টি মুছলপুৰ মণ্ডল বাক্সা জিলা। জিলা সমিতি, ৰাজ্যিক সমিতি, বুথ সমিতি, আমাৰ যিমান সমিতি হেমেন ৰাজবংশীৰ পিছত আহিব ৰহিদ আলী। নমস্কাৰ জনাইছোঁ আপোনালোকক। আমাৰ এইবাৰ 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে যিসকলে উত্তীৰ্ণ হৈছে, মানে প্ৰথম বিভাগ বা তাতকৈ ওপৰত যিসকলে ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে, সেইসকল ছাত্ৰ ছাত্ৰী আমাৰ মুছলপুৰ মণ্ডল বিজেপিৰ তেওঁলোকক আমি সম্বৰ্ধনা জনোৱা এটা অনুষ্ঠান আজি আমি ৰাখিছিলোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ সঁহাৰি, অভিভাৱকসকলৰ সঁহাৰি যথেষ্ট উৎসাহজনক। 125 গৰাকী ছাত্ৰ ছাত্ৰী আহি পেলাই আজিৰ এই অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকক আমি উৎসাহ যোগোৱাৰ উদ্দেশ্যেৰে আমি এই সম্বৰ্ধনা অনুষ্ঠানটি আজি আয়োজন কৰিছোঁ আৰু খুব সুন্দৰভাৱে তেওঁলোকে আহি অংশগ্ৰহণ কৰিছে। গতিকে আমি তেওঁলোকক শুভেচ্ছা যাচিছোঁ। তেওঁলোকে আহি থকা দিনসমূহত যিধৰণে তেওঁলোকে আগবাঢ়ি যাম বুলি মনস্থ কৰিছে, তেওঁলোকে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, তাত যাতে তেওঁলোকে সফল হ'ব পাৰে তাৰ বাবে আমি তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।